স্বাধীনতা লাভ কৰে। ভাৰতবৰ্ষৰ আকাশত গৌৰৱেৰে মুক্তিৰ বাহিৰত দেশৰ তিৰংগা উৰে আৰু সমগ্ৰ দেশতে বুজৰি উঠে জনগণ মন অধিনায়কৰ জয়হে ভাৰত ভাগ্য বিধাতা। কিন্তু এই স্বাধীনতাৰ আঁৰত আছিল হেজাৰ হেজাৰ শ্বহীদৰ ৰক্ত বলিদান, কেইবাটাও আন্দোলন আৰু অনেক লোকৰ প্ৰাণ আহুতি। 1857 চনৰ চিপাহী বিদ্ৰোহৰ পৰা আৰম্ভ কৰি 1942 চনৰ ভাৰত ত্যাগ আন্দোলনলৈ ব্ৰিটিছৰ বিৰুদ্ধে যি অভিযান চলিছিল তাৰে পৰিণাম যে আজি আমি এইদৰে মুক্ত মনেৰে থিয় হৈ ভাৰতবৰ্ষৰ বিজয়ৰ বাৰ্তা পাব পাৰিছোঁ। ব্ৰিটিছৰ বিৰুদ্ধে ভাৰতত যি প্ৰতিবাদ চলিছিল সেয়া কিন্তু কেৱল আন্দোলনৰ মাধ্যমেৰেই নহয়, সংগীতৰ মাধ্যমেৰেও প্ৰকাশ পাইছিল। সেই সময়ত বংগদেশত ৰবীন্দ্ৰনাথ ঠাকুৰ, বংকিম চন্দ্ৰ চট্টোপাধ্যায় আদিয়ে সৃষ্টি কৰা আমাৰ সোণাৰ বাংলা, জনগণ মন, বন্দে মাতৰম আদি গীতৰ সমান্তৰালভাৱে অসমতো অম্বিকাগিৰি ৰায়চৌধুৰী আৰু তাৰ পৰৱৰ্তী কালত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, সুধাকান্ত ডক্টৰ ভূপেন হাজৰিকাকে ধৰি বহুতো গুণী জ্ঞানী ব্যক্তিয়ে নিজৰ দেশৰ প্ৰতি থকা মনোভাৱ সংগীতৰ মাধ্যমেৰে প্ৰকাশ কৰিছিল। আজি আমিও আমাৰ দেশখনৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰি আমাৰ মনৰ ভাৱ প্ৰকাশ কৰিব বিচাৰিছোঁ এইদৰে। মহাত্মা গান্ধীৰ নেতৃত্বত পৰিচালিত হোৱা অসহযোগ আন্দোলনৰ সময়ত 1921 চনত যেতিয়া পোনপ্ৰথমবাৰৰ বাবে গান্ধীজী অসমলৈ আহিছিল তেতিয়া সকলোৱে তেওঁক ভগৱানৰ ৰূপ হিচাপে শ্ৰদ্ধা কৰি আদৰিছিল এই গীতটোৰে। পৰৱৰ্তীকালত বিপ্লৱী তথা স্বাধীন যেতিয়া মনৰ অধিকাৰী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ কলমেৰেও নিগৰিছিল মুক্তিৰ গীত।
আজি জাগা মোৰ মাতৃ বিশ্ববিজয়ী নজোৱানকে ধৰি বহুতো গীত। ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামত যিসকল জোৱান শ্বহীদ হৈছিল সেই সকলোকে ধৰি সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱে ৰচনা কৰিছিল শ্বহীদ প্ৰণামো তোমাক, কত জোৱানৰ মৃত্যু হ'ল ইত্যাদি গীতকে ধৰি আৰু বহুতো। প্ৰদীপ কুমাৰে ৰচনা কৰা তথা লতা মংগেশকাৰে কণ্ঠদান কৰা এই গীত, যিটো গীত শুনিলে হয়তো প্ৰতিজন ভাৰতীয়ৰে আৰু সেই বিখ্যাত গীতটোৱে কৈছে
शहीद हुए हैं उनकी जरा याद करो कुर्बानी जब घायल हुआ दीवाने खतरे में पड़ी आजादी जब तक भी सांस लगे हो जब तक भी सांस लगे हो तुम अपनी लाश बिछाई संगीत भर हर माथा सो गए अमर बलिदानी जो शहीद हुए हैं उनकी जरा याद करो कुर्बानी जय हिंद की सेना जय हिंद की सेना जय हिंद की सेना শহীদ প্ৰণাম তোমাক শহীদ প্ৰণাম তোমাক দেশৰ বাবে নিজৰ ঘৰ পৰিয়াল সকলোৱে দেশৰ নামত উৎসৰ্গিত হোৱা প্ৰতিজন ব্যক্তিক আমাৰ প্ৰণাম সঁচাকৈ মহান সেইসকল ব্যক্তি যাৰ বাবে দেশ মাতৃৰ স্থান নিজতকৈ সদায় আগত সঁচাকৈ শ্বহীদ প্ৰণাম তোমাক শ্বহীদ প্ৰণাম তোমাক